মোবাইলটো কিনি পেলাই বহুত ভাল লাগিছে, কম দামতো পাইছোঁ। ব্লেক টাইপৰ আমি কমেই পাইছোঁ ইয়াতে। ৰিয়েলমি C65 পাৰ্চেছ কৰিছে। মই ৰেকমেণ্ড কৰিম ইয়াত, কোনোবাই যদি কিবা এটা লাগে ডিভাইচেছ ল'ব পাৰে, বহুত বঢ়িয়া ছাৰ্ভিচেছ। আজি আমাৰ শ্বপলৈ কেইজনমান গ্ৰাহক আহিছে, তেখেতলোকৰ পৰা জানিব বিচাৰিম যে ইয়াত আহি পিনে কেনেকৈ লাগিছে, ৰেট কেনেকৈ পাইছে। ৰিয়েলমি C65 পাৰ্চেছ কৰিছে, ফাইনেন্সত লৈ দাদাৰ পৰা জানিব বিচাৰিম ইয়াত আহি কেনেকৈ লাগিছে, ৰেটটো কেনেকৈ পাইছে ইয়াত আহি। মোবাইলটো কিনি পেলাই বহুত ভাল লাগিছে, কম দামতো পাইছোঁ। এনেই EMI কম দামতে জমা কৰি পেলাই ল'ব পাৰিম আৰু। বেলেগ ঠাইৰ পৰা ইয়াত কম পাইছোঁ। ব্লেক টাইপৰ আমি কমেই পাইছোঁ ইয়াতে। যেনেকৈ আমি কৈছিলোঁ 15,000 ওপৰত যি মোবাইল ল'লে এইটো মানে গিফ্ট পাব। এইটো এক্সপিৰিয়েঞ্চ ভাল, চেলছ ভাল, চবেই ফ্ৰেণ্ডলি, বঢ়িয়া জেগা। মই ৰেকমেণ্ড কৰিম ইয়াত যে আহি পেলাই কোনোবাই যদি কিবা এটা লাগে ডিভাইচেছ ল'ব পাৰে, বহুত বঢ়িয়া ছাৰ্ভিচ। ক'ৰ পৰা? দকঙৰ পৰা। ৰেটটো কেনেকৈ পাইছে ইয়াত আহি? ভালে আছে ৰেটটো, অনলাইনৰ পৰা অকণমান কমে আছে। আপোনাৰ পৰা কম পাইছে ন? আকৌ আহিব ইয়ালৈ? নিশ্চয় আহিম। ৰেটটো ভালে পাইছো, এইটো বেছি যেনেকুৱা আছিলে আৰু বিশেষ মানে ভাল লাগিলে, গিফ্ট এটা পালো। ভাল। আপুনি আহিছে ক'ৰ পৰা? দক্ষিণ দেৱস্থানৰ পৰা আহিছো আমি, সেইটো ভাল লাগিলে। ৰেটটো ঠিক ভাল পাইছেতো? ৰেটটো ঠিকে আছে। মিল্টন কোম্পানী হয়, আপোনাৰ ৱাৰেণ্টি পাব, কিবা বেয়া হ'লে আপোনাৰ 1 বছৰ ৱাৰেণ্টি আছে।